Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ সায়েন্সৰ যেটো চ্যাপ্টাৰ 11 আছে চ্যাপ্টাৰ 11 ৰ যেটা এক্সাম্পল আছে সেই এক্সাম্পল কেইটা আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ এক্সাম্পল আছে সেই এক্সাম্পলবোৰ তোমালোকৰ আহিবলকে যেটো ফাইনাল এক্সাম আছে ফাইনাল এক্সামৰ কাৰণে বহুতে দৰকাৰী হয় এইবোৰৰ পৰা তোমালোকৰ এমসিকিউ আহিব পাৰে নহলে তোমাৰ লং ফৰ্মতো কোৱেশ্চন আহিব পাৰে তো যেটা উদাহরণ আছে বা एग्जांपल আছে গোটেইকেটা एग्जांपल আমি 100% কনসেপচনালি আলোচনা কৰিম যেটো 11 নম্বৰ চ্যাপ্টাৰ আছে হেতু হৈছে তোমাৰ কাৰ্য আৰু শক্তি এই চ্যাপ্টাৰৰ পৰা তোমাৰ যেটা एग्जांपल আছে গোটেইকেটা আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ সায়েন্সৰ আজি কেটা চ্যাপ্টাৰ আছে প্ৰতিটো চ্যাপ্টাৰৰে চ্যাপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰা হৈছে যিবোৰ এমসিকিউ তোমালোকৰ যেটো হাফ ইয়াৰলি एग्जाम হৈ গল হাফ ইয়াৰলি एग्जामত তোমাৰ 99% एग्जाम তোমার কি হইছে এমসিকিউ কমন পৰিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ যেটো ফাইনাল एग्जाम আছে ফাইনাল एग्जामতো তোমালোকৰ এই কোৱেশ্চনবোৰ কমন আহিব গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিবা এতে সব এৰ যেটো एग्जांपल 11.1 আছে হেতু কি কৈছে এতে সব বস্তু এটাৰ ওপৰত 5 নিউটন বল প্ৰয়োগ কৰা হৈছে বলৰ দিশত বস্তুটোৰ হৰণ হৈছে 2 মিটাৰ তেতে হলে আমাৰ কাৰ্যৰ পৰিমাণ কিমান হ'ব হেতু ওলাব লাগে এতে সব তুমি লক্ষ্য কৰা ইয়াতে বলৰ মান দিয়া আছে আমি এটোৰ সমাধান লিখোতে মেনেদৰে লিখিম সো ইয়াতে বল দিয়া আছে আৰু আমি বলক কি লিখো F এৰে লিখো তো F কিমান দিয়া আছে 5 নিউটন দিয়া আছে আৰু ইয়াতে হৰণ হৈছে কি এটো সব 2 মিটাৰ হৰণ হৈছে তো হৰণ আমি কি লিখো S এৰে লিখো তো এটো দিয়া আছে আমাৰ 2 মিটাৰ এটা মান লাগে কাৰ্য তো therefore এটো বস্তুটোৰ ওপৰত সম্পাদিত কাৰ্য এটো বস্তুটোৰ ওপৰত সম্পাদিত কাৰ্য বস্তুটোৰ ওপৰত সম্পাদিত কাৰ্য কি হ'ব সম্পাদিত কাৰ্যৰ মান এটো আহিব তোমাৰ W F কি আছিল S আছিল এটো সব F ৰ ভ্যালু আছে 5 আৰু তোমাৰ S ৰ ভ্যালু আছে 2 তো এটো বহাই দিয়া এটো 5 * 2 মানে কি হ'ব 10 আৰু আমি সকলো জানো কাৰ্যৰ SI একক হৈছে জুল গতিকে এর आंसर আহিব 10 জুল বুজি পালানে এটি এর आंसर হয় এটো কিন্তু তোমালোকৰ ম্যাক্সিমাম ক্ষেত্ৰত এমসিকিউ আকাৰে এই কোৱেশ্চনটো আহা দেখা যায় ইয়াৰ পিছত 11.2 নম্বৰ एग्जांपल আছে এটো 11.2 নম্বৰ एग्जांपलত কি কৈছে এতে মুটিয়াজনে 15 কেজি আর মালপত্র মাটির উপরলৈ দাঙি 1.5 মিটার উচ্চতাত মূৰৰ ওপৰত থলে মালপত্ৰটোৰ ওপৰত তেওঁ সম্পন্ন কৰা কাৰ্য নিৰ্ণয় কৰা এর আমি সমাধান কৰিম এটা সমাধান এর সমাধান কি কেনেকৈ তুমি কৰিবা প্ৰথমতে ইয়াতে তোমাৰ মুটিয়াজনৰ যেটো বস্তু আছে সেই বস্তুটোৰ ইয়াতে কি দিয়া আছে ওজন দিয়া আছে ওজন তোমাৰ দিয়া আছে কিমান এটো দিয়া আছে 15 কেজি অর্থাৎ ইয়াতে তোমার ভর দিয়া আছে কিমান 15 কেজি এটা আমি 15 কেজি লিখিলো ভরক আমি m এ লিখো এর পিছত তোমার এনেকুৱা মানুহজন আছে সেই মানুহজন তোমার ইয়াৰে পৰা এইলৈকে তোমাৰ কি কৰিছে মূৰৰ ওপৰত উঠাইছে তো এইখিনি দৈৰ্ঘ্যলৈ উঠাইছে আৰু এইখিনি দৈৰ্ঘ্য দিয়া আছে তোমাৰ 1.5 মিটাৰ তাৰ মানে বস্তুটো আছিল ইয়াতে ইয়াৰে পৰা তোমাৰ ইয়াতে আহিল অৰ্থাৎ কি হল এইখিনি তোমাৰ কি হৈছে হৰণ ঘটিছে অর্থাৎ এতে তোমার হরণৰ মান অর্থাৎ s ৰ মান দিয়া আছে কিমান 1.5 মিটার বুজি পালানে এতিয়া আমাৰ লাগে কি কাৰ্যৰ মান therefore তোমার কাৰ্য এটো কি আছে w f * s এটা ইয়াতে কিন্তু আমাৰ দিয়া আছে ভৰ ইয়াতে কিন্তু দিয়া আছে f আমি সকলে জানো তো
তোমালোকে এনেকৈ লিখিবা এফ ইজ ইকুৱেল টু কি আছিল এম ইনটু এ ইয়াতে চা এম মানে হৈছে বস্তুটোৰ ভৰ ই মানে হৈছে ত্বৰণ এইটো হৈছে তোমাৰ নিউটনৰ যিটো সেকেন্ড গতি বিষয় সূত্ৰ আছিল সেইটো মতে এফ ইজ ইকুৱেল টু এম এ গতিকে এফৰ ঠাইত আমি কি বহাম এম এ বহাম ইয়াতে এম ইনটু এ ইনটু ইয়াতে আছে এছ গতিকে এছ আহিব এটা তোমার চা ই মানে হইছে মাধ্যাকর্ষণিক ত্বরণ আর মাধ্যাকর্ষণিক ত্বরণের মান ইয়াতে হবো তোমার এটো 10 মিটার পার সেকেন্ড স্কয়ার গতিকে এমর ভ্যালু দিয়া আছে তোমার 15 এটো 15 কেজি মাল্টিপ্লাইড বাই এর ভ্যালু দিয়া আছে কিমান 10 মিটার পার সেকেন্ড স্কয়ার ইনটু এস এর ভ্যালু দিয়া আছে কিমান 1.5 এটো 1.5 এটো লিখা মিটার এতে সা এতে তোমার কি আহিব এতে তুমি যদি এটো 10 এর যদি মাল্টিপ্লাই করা 1.5 তেতিয়াহলে এটো 15 হৈ যাব তো ইফালে আছে তোমার 15 কেজি ইনটু ইফালে 1.5 ক তুমি 10 এর মাল্টিপ্লাই করলে 15 হৈ যাব গতিকে ইফালে লিখা 15 আর এটা আহিব তোমার মিটার স্কয়ার এটো পার সেকেন্ড স্কয়ার এতে সা এটো এখানে তুমি ক্যালকুলেশন করা মই ইয়াতে কৰি দিছো ক্যালকুলেশন করলে এটো কি আহিব আর w ইজ ইকুয়াল টু এতে তোমার 15 যার কিমান 225 এটো লাস্টত আহিব জুল অর্থাৎ মানুহজনে মালপত্রটোৰ ওপৰত সম্পাদিত কৰা কাৰ্যৰ পৰিমাণ হৈছে 225 জুল বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 11.3 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা 11.3 নম্বৰ কোৱেশ্চন এতে চোৱা 15 কেজি ভৰৰ বস্তু এটাই 4 মিটাৰ পাৰ সেকেন্ড সুষম বেগেৰে গতি কৰিছে বস্তুটোৱে লাভ কৰা গতি শক্তি কিমান হ'ব এতে গতি শক্তি ওলাবলৈ দিছে বস্তুটোৰ ভৰ আমাৰ দিয়া আছে তো ইয়াৰে সমাধান কৰোতে তুমি এনেকৈ লিখি লবা যে গিভেন বা দিয়া আছে কি দিয়া আছে বস্তুটোৰ ভৰ দিয়া আছে ভৰ আমি কিহেৰে লিখো এমৰে লিখো এটো দিয়া আছে তোমাৰ 15 কেজি আৰু বস্তুটোৰ বেগ দিয়া আছে বেগ আমি কিহেৰে লিখো ভিৰে লিখো তো ইয়াতে লিখিবা v ইজ ইকুৱেল টু এটো দিয়া আছে তোমাৰ 4 মিটাৰ পাৰ সেকেন্ড হয়নে এটা লাভ কৰা গতি শক্তি ওলাব লাগে therefore বস্তুটোৰ গতি শক্তি আমি কি পাইছিলো ek is equal to half mv square এটো আছিল ফর্মুলা গতি শক্তিৰ ফর্মুলা হৈছে এটো half mv square গতিকে এটা হাফ বহুৱা এটো m আছে ইয়াতে m ৰ ভ্যালু কিমান আছে 50 গতিকে এটো 15 বহুৱা মাল্টিপ্লাইড বাই এটো v স্কয়ার এটো v মান আছে 4 গতিকে এটো হ'ব 4 স্কয়ার এটো চাইফালে হাফ ইনটু 15 ইনটু এটো 4 স্কয়ার আছে স্কয়ারক আমি কি লিখিব পাৰি 4 ইনটু 4 দুবাৰ গতিকে এটো 2 দিয়ে এটো 4 ক্যান্সেল যাব তো 2 গুণ 4 হ'ব এটো চাই ইয়াতে তোমাৰ এটো 2 4 গুণ 8 ইফালে ৰল তোমাৰ 15 মাল্টিপ্লাইড বাই 8 আৰু 15 8 যাৰ কিমান হ'ব 8 5 গুণ 40 ৰ 0 হাতত গল 4 ইফালে 8 ৰ গুণ 8 4 12 120 আৰু ইফালে আহিব জুল তো কাৰ্যৰ পৰিমাণ কিমান পালো আমি 120 জুল এটো আমাৰ এনসার হয় 11.4 নম্বৰ কোৱেশ্চনটো চা 11 নম্বৰ 4 টো কি কৈছে এটো চা এতে কি কৈছে এটো চা গাড়ী এখনে বেগ 30 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰলৈ বৃদ্ধি কৰিবলৈ কিমান কাৰ্য কৰিব লাগিব যদি গাড়ীখনৰ ভৰ এটো 1500 কেজি হয় ইয়াতে সলিউশন কৰোতে তুমি কি কৰিবা যিখিনি দিয়া আছে সেইখিনি তুমি লিখি লবা গতে এতে চা গিভেন দিয়া আছে গাড়ীখনৰ ভৰ দিয়া আছে গতিকে ভৰক আমি লিখো এমএৰে এটো দিয়া আছে 1500 কেজি তো 1500 কেজি লিখি ল তাৰ পিছত দিয়া আছে সো এটো প্ৰাৰম্ভিক বেগক আমি কি লিখো ইউৰে লিখো তো এটো দিয়া আছে তোমাৰ 30 কিলোমিটাৰ পাৰ আৱাৰ এতে চা আমি সকলে জানো যেটো তোমাৰ এসআই ইউনিট আছে এটো তোমাৰ হতায় দূৰত্বৰ এসআই ইউনিটটো তোমাৰ কি কৰা হয় মিটাৰত লিখা হয় আৰু তোমাৰ সময়ৰ যেটো এসআই ইউনিট আছে এটো হলে সেকেন্ডত লিখা হয় কিন্তু ইয়াতে আছে তোমাৰ কিলোমিটাৰ প্ৰতি ঘণ্টা তো কিলোমিটাৰ প্ৰতি ঘণ্টাক তুমি এটো মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব আৰু তেতিয়াহলে তুমি কি কৰিব লাগিব এ তোমাৰ যেটো 30 আছে এই 30 ক তুমি কি কৰা 5/18 এৰে মাল্টিপ্লাই কৰা 5/18 এৰে মাল্টিপ্লাই কৰিলে এটো মিটাৰ পাৰ সেকেন্ডত আহি যাব এটো ক্যান্সেল আউট কৰা ক্যান্সেল আউট কৰিলে এটো চাই এটো 9 2 18 আৰু এটো তোমাৰ 15 2 30 আকৌ যাব তোমাৰ এটো 3 3 গুণ 9 আৰু 3 5 গুণ 15 তো ওপৰত কল কিমান 5 * 5 মানে 25
ডিভাইডেড বাই 3 এটো মিটাৰ পাৰ সেকেন্ড এটা 25 বাই যেটো 3 আছে এটো তুমি ডিভাইড কৰা 25 এটো 3 ৰে ডিভাইড কৰিব লাগে এটো কিমান আহিব এটা আহিব 8 গুণ 24 এটা ৰল 1 এটো পয়েন্ট দিলে ফালে আহিব 0 তো 3 3 গুণ 9 আহিব কোনে পাহি থাকিব তো এটা আমি লিখিম 8.33 এটো মিটাৰ পাৰ সেকেন্ড এটো হৈছে তোমাৰ প্ৰাৰম্ভিক ইয়াৰ পিছত দি আছে সো এটো তোমাৰ ইমান আছে 30 কিলোমিটাৰ পৰা হৈছে কিমান তোমাৰ 60 কিলোমিটাৰ পাৰ গতিকে এটো আমি কি লিখিম অন্তিম বেগ কি লিখা হয় ভি ৰে লিখা হয় এটো দি আছে তোমাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ তো 60 কিলোমিটাৰ পাৰ আৱাৰক তুমি এটো মিটাৰ পাৰ সেকেন্ডত কনভার্ট কৰিবলৈ হলে তুমি কি কৰা 5/18 ৰে মাল্টিপ্লাই কৰা এটো তোমাৰ আহি যাব মিটাৰ পাৰ সেকেন্ডৰে গতিকে এটো যাব তোমাৰ 9 দুগুণা 18 ৰেফালে আহিব তোমাৰ 30 দুগুণা 60 তো তোমাৰ 3 3 গুণ 9 আৰু এটো যাব 3 10 গুণ 30 তো ওপৰত ৰল কিমান এটো 10 * 5 ৰল তো 5 10 are 50 ডিভাইডেড বাই ইফালে আছে 3 তো 3 ৰেফালে আহিব মিটাৰ পাৰ সেকেন্ড এটা তুমি এটো ডিভাইড কৰা ইফালে আছে তোমাৰ 50 আৰু এটো 3 ৰে ডিভাইড কৰিব লাগে এটো কিমান বাৰ যাব এটো 16 3 গুণ 48 ইফালে থাকিব 2 এটো পয়েন্ট দিয়া 0 আহিব ইফালে আহিব তোমাৰ 3 6 গুণ 18 তা আকৌ থাকিব 2 কো পয়েন্ট দিলে আহিব 0 তো আকৌ আহিব এটো মানে এটো হ'ব তোমাৰ কিমান 16.66 মিটাৰ পাৰ সেকেন্ড এতিয়া সা আমাৰ 30 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা যদি 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত নিবলৈ যাও তেতিয়াহলে কিমান কাৰ্য কৰিব লাগে তো এইখিনি মই মুছি দিছো এটা সা এইখিনি আমি কেনেকৈ কৰিম চাবা ইয়াতে এইখিনি আমি চাই তো therefore তো সম্পাদিত কাৰ্য কিমান কাৰ্য কৰিব লাগে আমাৰ হেতুৰ মান ওলাবলৈ দিছে তো এটো তোমাৰ কি হ'ব এটো হ'ব তোমাৰ হাফ m এটো আহিব v স্কয়াৰ মাইনাস u স্কয়াৰ কিমান আহিব এটো হাফ ইনটু m ৰ মান কিমান আছিল ইয়াতে 1500 তেটো 1500 বহাই দিয়া 1500 multiplied by v স্কয়াৰ তো v ৰ মান আমাৰ কিমান আছে 16.66 এটো 16.66 এটো স্কয়াৰ হ'ব কাৰণ এটো তোমাৰ স্কয়াৰ আছে এটো সা আৰু ইফালে মাইনাস এটো u স্কয়াৰ আছে u ৰ মান আছে এটো 8.33 গতিকে এটো তুমি u স্কয়াৰৰ মানটো আমি এতে পুট কৰি দিম u স্কয়াৰৰ মান এতে পুট কৰি দিলে এটো কিমান আহিব এটো আহিব তোমাৰ 8. এটা আহিব 8.33 এটা আহিব হোল স্কয়ার বুজি পালানে এতিয়া এটো তুমি ক্যালকুলেশন করা ক্যালকুলেশন করলে এটো তোমার কিমান আহিব এটো ক্যালকুলেশন কৰিলে এটো সা এটো আৰু এটো তোমাৰ কিমান বাৰ যাব এটো যাব 750 বাৰ মানে এটো 750 বাৰ যাব তো ইফালে তোমাৰ এটো হৈ গল তোমাৰ 750 মাল্টিপ্লাইড বাই ইফালে তুমি a2 স্কয়ার কৰিব লাগে a2 স্কয়ার কৰিলে কিমান আহিব 16.66 আৰু আছে তোমাৰ 16.66 a2 তুমি কি কৰিব লাগে ক্যালকুলেশন কৰিব লাগে এখানে তুমি ক্যালকুলেশন কৰি ইয়াতে বহাবা মাইনাস এটো ক্যালকুলেশন কৰি a2 যেটো ভ্যালু আহিব সেটো ইয়াতে বহাবা এতে বহাই তুমি এইখিনিৰ পৰা এইখিনি মাইনাস কৰি দি 750 ৰে মাল্টিপ্লাই কৰিবা এটো মাল্টিপ্লাই কৰিলে কিমান ওলাব এটোৰ आंसर 156 এটো 375 জুল ওলাব এটো হ'ব আমাৰ কি आंसर এটা তোমাৰ যেটো ই কৰা আছে বৰ্গ কৰা আছে তো বৰ্গ কৰি প্ৰথমতে এখানে তুমি বৰ্গ কৰি ইয়াৰ পৰা এটো মাইনাস কৰিবা তাৰ পিছত 750 ৰে মাল্টিপ্লাই কৰি দিবা आंसर আহি যাব বুজি পালানে আৰু এটোৰ आंसर তোমাৰ এখানে আহিব এটোৰ आंसर এটো आंसर আহিব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা পিছৰ প্ৰশ্নটো কি কৈছে 11.5 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো চোৱা 11.5 নম্বৰটো কি কৈছে ইয়াতে কি কৈছে
এইটো 10 কেজি ভৰৰ বস্তু এটা মাটিৰ পৰা 6 মিটাৰ ওপৰত থকা অৱস্থাত সঞ্চিত হৈ থকা শক্তিৰ পৰিমাণ ওলোৱা দিয়া আছে তোমাৰ জিৰ ভেলু 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তো ইয়াতে চোৱা বস্তুটোৰ ভৰ দিয়া আছে, এটা সলিউশন লিখা। সলিউশনত এইটো চব বস্তুটোৰ ভৰ দিয়া আছে, ভৰক আমি এমেৰি লিখোঁ। এমৰ ভেলু দিয়া আছে তোমাৰ কিমান 10 কেজি, এম ইজ ইকুৱেল টু 10 কেজি হয়নে। এমৰ ভেলু দিয়া আছে 10 কেজি আৰু ইয়াতে তোমাৰ এইটো দিয়া আছে 6 মিটাৰ উচ্চতা, ইয়াতে এইচ দিয়া আছে তোমাৰ 6 মিটাৰ আৰু ইফালে তোমাৰ জিৰ ভেলু দিয়া আছে, জি ইজ ইকুৱেল টু কিমান দিয়া আছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এতিয়া আমাৰ লাগে কি, ইয়াতে আমাৰ লাগে স্থিতি শক্তি। তো therefore ইয়াৰ স্থিতি শক্তি ইজ ইকুৱেল টু কি আছিল, তো ই পি ইজ ইকুৱেল টু এইটো আছিল এম জি এইচ। ইয়াতে এমৰ ভেলু বহাই দিয়া, এমৰ ভেলু আছে কিমান 10 মাল্টিপ্লাইড বাই জিৰ ভেলু আছে 9.8 ইনটু ইয়াতে এইচৰ ভেলু আছে 6। এইটো এইটো 10 তোমাৰ এইটোক মাল্টিপ্লাই কৰিলে এইটো কিমান হ'ব 98 হ'ব, পইণ্টটো উঠি যাব ইনটু 6। এতিয়া এইটো মাল্টিপ্লাই কৰা 8 6 গুণ 48, 48 আর 8 হাতত গ'ল 4, 6 9 গুণ 64 58, তো 588 জুল ওলাল। এইটো হৈছে আমাৰ এনসাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 11.6 নম্বৰ। এটোত কি কৈছে, এইটো চোৱা ইয়াতে কি কৈছে, এইটো 12 কেজি ভৰৰ বস্তু এটা, 12 কেজি ভৰৰ আমাৰ বস্তুটো দিয়া আছে 12 কেজি ভৰ, বস্তুটোৰ ভৰ দিয়া আছে 12 কেজি, ভূমিৰ পৰা কোনো এক উচ্চতাত ৰখা হৈছে। যদি বস্তুটোৰ স্থিতি শক্তি 480 জুল হয় তেন্তে ভূমিৰ পৰা কিমান উচ্চতাত আছে ওলোৱা, আৰু জিৰ ভেলু দিয়া আছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তো ইয়াতে চোৱা যিখিনি দিয়া আছে তুমি সেইখিনি আগতে লিখি লোৱা। ইয়াতে তোমাৰ বস্তুটোৰ ভৰ দিয়া আছে, বস্তুটোৰ ভৰ এম ইজ ইকুৱেল টু দিয়া আছে 12 কেজি এইটো, আৰু ইয়াতে তোমাৰ উচ্চতাটো আমাৰ দিয়া নাই, সেইটো আমি ওলাব লাগে। উচ্চতা কিমান হ'ব, ইয়াৰ স্থিতি শক্তি দিয়া আছে, এইটো চোৱা ই পি, এইটো আমি স্থিতি শক্তি বুলি কওঁ। এইটো দিয়া আছে তোমাৰ 480 জুল, আৰু ইয়াতে তোমাৰ জিৰ ভেলু দিয়া আছে, এইটো জিৰ ভেলু দিয়া আছে তোমাৰ 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এতিয়া চোৱা আমি জানো, ইয়াতে লিখিবা আমি জানো যে উই নো দ্যাট, আমি জানো যে কি জানো ই পি ইজ ইকুৱেল টু এম জি এইচ। ইয়াতে ই পিৰ ভেলু দিয়া আছে 480, এইটো ই পিৰ ভেলু 480 দিয়া আছে ইজ ইকুৱেল টু এমৰ ভেলু দিয়া আছে 12 ইনটু জিৰ ভেলু দিয়া আছে 10 ইনটু এইচ। এতিয়া চোৱা ইফালে তুমি 480 ডিভাইডেড বাই, এইখিনি ইয়াতে মাল্টিপ্লাই হৈ আছে, গতিকে এইটো ইফালে আহিলে তোমাৰ ডিভাইড হৈ যাব, তেতিয়া থাকিব 12 ইনটু 10 ইজ ইকুৱেল টু কি হ'ব এইচ। এতিয়া 0 আৰু 0 কেঞ্চেল যাব, আৰু ইফালে ৰ'ল 12, ইফালে ৰ'ল 48, তো এতিয়া তোমাৰ কিমান হ'ব 4, তো এইটো আহিব এইচৰ ভেলু আহিব কিমান 4 মিটাৰ। এইটো আমাৰ এনসাৰ হয়। অৰ্থাৎ বস্তুটো ইয়াতে এটা লাইন লিখি দিবা, বস্তুটো ভূমিৰ পৰা 4 মিটাৰ উচ্চতাত আছিল, 4 মিটাৰ উচ্চতাত আছিল, 4 মিটাৰ উচ্চতাত আছিল। এইটো এনসাৰ, বুজি পালানে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 11.7 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এইটো চোৱা, এইটো কুৱেশ্যনটো আগতে পঢ়িলোঁ। ইয়াতে কি কৈছে, এইটো প্ৰত্যেকেৰে 4 নিউটনকৈ ওজন থকা দুজনী ছোৱালী, এজনী জৰী এডালেৰে 8 মিটাৰ উচ্চতালৈ উঠিল। এজনী ছোৱালীৰ নাম এ আৰু আনজনী ছোৱালীৰ নাম বি বুলি ধৰা হৈছে। এ ছোৱালীজনীয়ে 20 ছেকেণ্ডত আৰু বি ছোৱালীজনীয়ে 50 ছেকেণ্ডত এই প্ৰক্ৰিয়াটো সম্পন্ন কৰিলে, প্ৰতিগৰাকীৰ ক্ষেত্ৰত ক্ষমতা কি হ'ব। এটা আমাৰ ক্ষমতা ওলাবলৈ দিছে। তো চাওঁ, এটা তোমাৰ দুজনী ছোৱালী আছে, এটা হৈছে এ ছোৱালী আৰু এজনী হৈছে বি ছোৱালী। তো প্ৰথমতে আমি এ ছোৱালীৰ কাৰণে ওলাম। এইটো চোৱা, এইটোৰ সলিউশন লিখিবা এনেকৈ, সলিউশন এইটো এৰ ক্ষেত্ৰত আমাৰ চোৱা, ইয়াতে তোমাৰ এৰ ক্ষেত্ৰত তোমাৰ কি হয়,
ইয়াতে এমৰ ভ্যালু দিয়া আছে এমৰ ভ্যালু কিমান দিয়া আছিল ইয়াতেও মানে সৰি এফৰ ভ্যালু দিয়া আছে ডাইৰেক্টলি এফৰ ভ্যালু কিমান দিয়া আছে এ ছোৱালীৰ ক্ষেত্ৰত সলিউশন এটো এ ছোৱালীৰ ক্ষেত্ৰত তোমার এফৰ ভ্যালু দি আছে 400 নিউটন 400 নিউটন এতে আকৌ আমি জানো F কি হয় mg হয় তো এটো আহিব তোমাৰ mg 400 নিউটন আৰু তোমাৰ উচ্চতা দি আছে উচ্চতা কিমান দি আছে 8 মিটাৰ গতিকে এই ছোৱালীৰ ক্ষেত্ৰত তোমাৰ কি ওলাবলৈ দিছে ক্ষমতা ওলাবলৈ দিছে তো ক্ষমতাক আমি কি হেৰে লিখো ক্ষমতা লিখো p তো ক্ষমতা p এটা তোমাৰ p ভ্যালুটো কিমান আহিব এটো আহিব তোমাৰ w ডিভাইডেড বাই t এটা তোমাৰ টাইম কি আছে মানে ছোৱালীৰ ক্ষেত্ৰত এর টাইম কিমান দি আছে ছোৱালীজনীৰ ক্ষেত্ৰত এটো 20 সেকেন্ড দি আছে তেতে w আমি এতে কি লিখিম mg ডিভাইডেড বাই t এতে m এর ভ্যালু কিমান দি আছে সরি mg এর ভ্যালু তোমার ডাইরেক্টলি দি আছে 400 তো এটো 400 বকোয়া multiplied by h এর ভ্যালু দি আছে 8 আর এতে তোমার টাইম দি আছে 20 তো এফালে 20 তো 0 0 এটা ক্যান্সেল যাব হয় না আর 0 এটা ক্যান্সেল যাব আর ইয়াতে তোমার থাকিব কিমান এটো 2 2 গুণ 2 আর 2 4 গুণ 8 আর এফালে 4 4 গুণ 16 আর এফালে গল এটো 0 মানে এটো হল 160 আর এটো হবে কি ওয়াট হয় এটো তোমার এই ছোৱালীৰ ক্ষেত্ৰত আমাৰ এইখিনি পালো এতিয়া আমাৰ লাগে কি বি ছোৱালী এতিয়া এটো লিখিবা বি ছোৱালীৰ ক্ষেত্ৰত বি ছোৱালীৰ ক্ষেত্ৰত তোমাৰ গোটেইখিনি দিয়াই আছে বি ছোৱালীৰ ক্ষেত্ৰত তোমাৰ mg মানে f এটো mg মানে আমি f লিখিব পাৰি এটো দিয়া আছে কিমান এটো দিয়া আছে তোমাৰ 400 দুজনে দুজন তোমাৰ সেম দিয়া আছে এটো f এটো ইজ ইকুয়াল টু f লিখা আৰু h দিয়া আছে h তোমাৰ 8 মিটাৰ এটো তোমাৰ সেম দিয়া আছে আৰু কিন্তু টাইম দিয়া আছে বেলেগ টাইম দিয়া আছে তোমাৰ 50 সেকেন্ড কেতে আমাৰ লাগে পাৱাৰ গতিকে এটো কি আহিব পাৱাৰ ইজ ইকুয়াল টু কি আহিব w t তেতে w কিমান আছে এটো আমাৰ কি আহিব mg ডিভাইডেড বাই t এতে m এর ভ্যালু m আৰু g ভ্যালু দিয়া আছে 400 গতিকে এতে লেখা তুমি 400 ইনটু h এর ভ্যালু দিয়া আছে কিমান 8 ডিভাইডেড বাই টাইম এর ভ্যালু দিয়া আছে 50 তেতে 0 আৰু 0 ক্যান্সেল যাব এটো 5 এর যাব হয় না তো 5 এর 1 গুণ 5 আর 5 8 গুণ 40 এতে গল তোমার 8 ইনটু 8 মানে কি হয় 64 হয় এটো ওয়াট এটো আমার आंसर হয় গল এটো প্রথম ছোৱালীজনীৰ তোমাৰ এটো ইমানখিনি ক্ষমতা আছে আৰু দ্বিতীয় ছোৱালীজনীৰ ক্ষেত্ৰত তোমাৰ ইমানখিনি ক্ষমতা আছে এর পিছৰ প্ৰশ্নটো চোৱা আৰু 11.8 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে চোৱা 50 কেজি ভৰৰ লৰাইজনে 9 সেকেন্ডত 45 টা সিঁড়ি খটখটিৰে উঠি গল যদি প্ৰতিটো সিঁড়িৰ উচ্চতা 15 সেন্টিমিটাৰ হয় তেন্তে ক্ষমতা ল এতে জিৰমান দি আছে 10 মিটাৰ পাৰ সেকেন্ড স্কয়ার এতে চোৱা আমাৰ ওজন কিমান হ'ব প্ৰথমতে তুমি হেতু লাইলা যেহেতু ইয়াতে আমাৰ ভৰ দি আছে ভৰৰ পৰা আমি ওজন ওলাব লাগিব আৰু ইয়াতে জিৰমান দি আছে তো আমি জানো f কি হয় f mg তো ইয়াৰ পৰা m এর ভ্যালু কিমান দি আছে m এর ভ্যালু দি আছে 50 ইনটু এতে তোমাৰ g ভ্যালু দি আছে 10 এটো কিমান আহিব এটা আহিব 500 নিউটন বুজি পালানে আৰু তোমাৰ উচ্চতা কার খটখটিৰ উচ্চতা এটা আমি h বুলি ধৰিছো এতে চোৱা তোমাৰ কি হৈ আছে ইয়াতে তোমাৰ এটো সেন্টিমিটাৰত দিয়া আছে গতিকে এটো সেন্টিমিটাৰত নিবলৈ হলে এটো মিটাৰত নিবলৈ হলে এটা 100 এৰে ডিভাইড কৰিব লাগিব ইনটু আৰু ইয়াতে তোমাৰ সিঁড়ি আছে কিমানটা 45 টা তো এটো 45 এৰে মাল্টিপ্লাই কৰি দিয়া তো টোটাল উচ্চতা আহি যাব এটো কিমান হ'ব এটো যদি আমি ক্যান্সেল কৰো এটো 5 9 গুণ 45 আৰু এটো 20 5 গুণ 100 হয়নে এটো আকৌ তোমাৰ 5 এৰে যাব 5 4 গুণ 20 আৰু এটো 5 3 গুণ 15 তো ওপৰত হ'ল 27
ডিভাইডেড বাই 4 27 বাই কিমান ওলাল 4 ওলাল এটো কিমান বাৰ যাব এটো 27 বাই 4 এটো তুমি হৰণ কৰা কিমান বাৰ যাব তো 6 4 গুণ তোমাৰ 24 এফালে থাকিব তোমাৰ 3 এটো পয়েন্ট দিলে এফালে আহিব 0 আৰু তোমাৰ এফালে আহিব 4 6 গুণ 24 আকৌ থাকিব 6 60 তো এটো তোমাৰ আহিব 6.7 তো 666 চলাই থাকিব তো এটা আমি এটো ধৰিছো হয়তো 8 বাৰ যাব সন এটো তোমাৰ এটো 8 4 গুণ 28 তো 6.7 এটো ইমান কি আছে মিটাৰ এতিয়া আমাৰ লাগে কি ক্ষমতা হয়নে তো আমি জানো therefore পাওয়ার মানে ক্ষমতা p is equal to কি আছে w divided by t এতে w ভ্যালু তো কি আহিব mgh divided by t এতে m m এর ভ্যালু mg এর ভ্যালু কি আছে 500 নিউটন এটা 500 আর h এর ভ্যালু কি আছে তোমার 6.7 divided by t আমার এতে টাইম দি আছে না 9 সেকেন্ড দি আছে তো 9 সেকেন্ডে তো 9 আহিব হয়নে এটো হৰণ কৰিলে তোমাৰ কিমান আহিব এটো তোমাৰ 500 এতে 2 3 না যায় 7 9 গুণ 63 প্ৰথমতে তুমি এটো 500 যেটো আছে 500 অফ 9 হৰণ কৰিলে তো কিমান বাৰ যাব এটো যাব তোমাৰ 9 5 গুণ 45 এটো আহিব 45 এটা থাকিব 0 5 50 হল এতে তোমাৰ আকৌ যাব কিমান বাৰ 5 বাৰ 5 9 গুণ তোমাৰ কি আহিব 45 আহিব হাতত থাকিব 5 এটো পয়েন্ট দিলে আহিব 0 আকৌ তোমাৰ 9 5 গুণ 45 9 4 গুণ 37 এটো 4 বাৰ যাব তো এটো তোমাৰ কিমান আহিব এটা আহিব তোমাৰ 55.4 মাল্টিপ্লাইড বাই এটা তোমাৰ 6.7 আছে 6.7 তো মাল্টিপ্লাই করা 55.4 এটো তোমার মাল্টিপ্লাই কৰিব লাগে 55.4 আৰু কলে আছে 6.7 মাল্টিপ্লাই কৰিব লাগে 7 4 গুণ 28 আর 8 হাতত গল 2 7 5 গুণ 35 2 7 3 7 গুণ 35 আর 3 38 আর ইফালে আহিব 7 6 গুণ 7 4 গুণ 28 28 আর 8 হাতত গল 2 5 6 গুণ 30 2 32 আর 2 হাতত গল 3 5 6 গুণ 30 আর 3 33 এটো যোগ কৰিলে কিমান আহিব এটো যোগ কৰিলে আহিব 8 তো আহিব 5 আর 10 10 আর 1 11 এটা আহিব তোমাৰ 3 3 6 1 7 আর ইফালে আহিব 3 তো এটা আমি কিমান পালো 3 7 এটো তোমার দুটা করে পয়েন্ট আহিব 1 2 এটো 3 7 পয়েন্ট এটো তোমার অ্যাপ্রক্সিমেটলি 6 পাইছো মানে 3 7 তোমার সরি এটা তোমার কি আছে এটো তোমার এটো 10 হয় আর 1 হয় এটো আহিব 371 এটো 371 এটো 0.58 তো এটো যেটো তোমার এটা 371 পয়েন্ট এই যেটো আছে এটা আমি কি লিখব পারি 372 অ্যাপ্রক্সিমেটলি এটো হইছে আমার आंसर বুঝি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তোমালোকৰ কিতাপত কিন্তু এটো 375 আছে এতে যেহেতু তোমাৰ কিতাপত মোবাইলেৰে ক্যালকুলেশন কৰা থাকে আৰু এটা আমি নিজে ক্যালকুলেশন কৰিছো গতিকে তোমাৰ 1 পয়েন্ট বা 2 পয়েন্টৰ হেৰফেৰ হ'ব পাৰে ফেলে হ'ব পাৰে আৰু ডাঙৰ কথা নহয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 11.9 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো চোৱা 60 ওয়াটৰ বৈদ্যুতিক ভাল্ব এটাই দিনে 6 ঘণ্টাকৈ জ্বলে ভাল্বটো এদিনত কিমান শক্তি ব্যয় কৰে এইটো আমাৰ ওলাবলৈ দিছে এতে চোৱা একেবাৰে সিম্পল হয় এটা তোমাৰ ক্ষমতা দিয়া আছে তো এটা তুমি লিখি লবা কি কি দিয়া আছে গিভেন এটা তোমার ক্ষমতা দিয়া আছে মানে p দিয়া আছে সরি এটা দিয়া আছে p মানে ক্ষমতা হয় গতিকে এটা আমি কি লিখিম p এটো দিয়া আছে তোমার 60 ওয়াট মানে
আৰু এটো 60 ওয়াট কিলোৱাটলৈ কনভাৰ্ট কৰো কিলোৱাটলৈ কনভাৰ্ট কৰিলে তো 1000 এৰে ডিভাইড হ'ব মানে এটো আহিব কিলোৱাট তলত আহিব 1000 এটো 1000 আহিলে কিমান আহিব এটা আহিব 0.060 এটা আহিব কিলোৱাট আৰু ইয়াতে তোমাৰ দিনে প্ৰত্যেক দিনে চলে কিমান 6 ঘন্টা মানে এতে তোমাৰ টাইম দিয়া আছে 6 আৱার্স এটা লাগে আমাৰ শক্তি ব্যয় কৰা শক্তি তো therefore ইয়াতে সোয়া এটো শক্তি কিমান আহিব এটো তোমাৰ এনার্জি is equal to তোমাৰ কি হ'ব p into t এটো তোমাৰ p এর ভ্যালু কিমান আছে 60 মানে আৰু ইফালে সরি এটো 60 নহয় এটো আমি যে কনভার্ট কৰিছিলো এটো ভ্যালু বহাই দিম ইয়াতে এটো ভ্যালু বহাই দিলে এটো কিমান আহিব এটো আছে তোমাৰ 0.060 কিলোৱাট into টাইম দি আছে 6 আৱার্স তো 0 to হাতত ললে তো 0 6 36 36 আৰু ইফালে 6 বলে 0 এটো পয়েন্ট আহিব 3 গুণ হ'ব 1 2 3 ইয়াতে পয়েন্ট আহিব এটো হ'ব তোমাৰ কিলোৱাট আৱাৰ আৰু তোমাৰ এই কিলোৱাট আৱাৰক আমি কি বুলি কও ইউনিট বুলি কও হয়নে তো এটো आंसर আহিব 0.360 ইউনিট বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ এই চেপ্টাৰৰ গোটেইটা এক্সাম্পল আশা কৰিছো তোমালোকৰ সহায় হ'ব যদি তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰা তেতিয়াহলে মই QR কোড শেয়াৰ কৰিছো কমিউনিটি পোষ্টত তোমালোকে তাৰ পৰা চাই লবা নহলে 7002824673 এটো নম্বৰত তুমি WhatsApp কৰিবা তোমাৰ নাম লিখি দিবা মই তোমালোকক গ্ৰুপত জয়েন কৰি দিম আৰু গ্ৰুপত তোমালোকে সকলো ধৰণৰ ভিডিঅ পাই যাবা সায়েন্স আৰু ম্যাথছ গোটেইখিনি মই আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু WhatsApp গ্ৰুপত তোমাৰ বন্ধুসকলক জয়েন কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ